নমস্কাৰ লিটেড ক্লাবৰ মঞ্চলৈ আপোনালোক সকলোকে স্বাগতম মই বিপ্ৰদীপ আজিৰ যেটো ক্লাছ এয়া হল কাৰেণ্ট এফেয়াৰ্সৰ ক্লাছ কাৰেণ্ট এফেয়াৰ্সৰ কাৰণে আপোনালোকে প্ৰতিদিনে সন্ধিয়া 7টাৰ পৰা 8:30 লিটেড ক্লাবত কাৰেণ্ট এফেয়াৰ্স ডে টু ডে আপডেটেড আৰু এটা কথা কৈ দিওঁ আজি যদি 5 তাৰিখ হল আপোনালোকে 3 তাৰিখ 4 তাৰিখ এইবোৰ কাৰেণ্ট এফেয়াৰ্স আমাৰ ইয়াতে পাব কাৰণ আমি প্ৰতিদিনৰ কাৰেণ্ট এফেয়াৰ্সক লোৱা হয় তাৰ পৰা ইয়াক এনালাইসিস কৰি দা হিন্দু নিউজ পেপাৰক এনালাইসিস কৰাৰ পিছত ইয়াৰ এটা কন্টেন্ট ৰেডি কৰা হয় যেটো নেকি এক্সামৰ কাৰণে এক্সাম ওৰিয়েন্টেড হ'ব পাৰে ইম্পৰ্টেন্স হ'ব পাৰে আপোনালোকে যদি এপিএসসি ইউপিএসসি বা অসমৰ আন কম্পিটিটিভ এক্সামৰ কাৰণে প্ৰিপাৰেচন কৰি আছে আপোনালোকে জানে যে কাৰেণ্ট এফেয়াৰ্সৰ এটা মানে নুই কৰিব নোৱাৰা ইম্পৰ্টেন্স কাৰেণ্ট এফেয়াৰ্স প্লেজ এন very crucial part of your examination so যদি ভাবিছে যে আপোনালোকে কাৰণ এই ভিডিওটো হেল্পফুল হ'ব আৰু কাৰেণ্ট এফেয়াৰ্সৰ কন্টেন্টৰ নোটস আপোনালোকে বিচাৰে তেনেহলে ডেসক্ৰিপচন বক্সত আমাৰ WhatsApp চেনেলৰ লিংক দিয়া আছে আপোনালোকে আমাৰ WhatsApp চেনেলত যোগ হ'ব পাৰ ডে যিবোৰ আমি ক্লাছ কৰাই থাকো গোটেইবোৰৰ নোটস ফৰমেটত আপোনালোকে WhatsApp চেনেলত পাই থাকিব সো আৰম্ভণি কৰিছো আজি প্ৰথমটো ক্লাছ আৰু কাৰেণ্ট এফেয়াৰ্সৰ প্ৰথমটো ক্লাছৰ আজি যেটো আমাৰ টপিক হ'ব এয়া হ'ব ফান্ডামেন্টাল ৰাইটস সো কি কৈছে ৰিসেন্টলি আপোনালোকে যদি নিউজ চেনেল এইবোৰ নিউজ চেনেলৰ লগত জড়িত থাকে বা দা হিন্দু নিউজ পেপাৰ বা যিবোৰ নিউজ পেপাৰ পঢ়ে আপোনালোকে এই নিউজ পেপাৰ পঢ়াটো এক্সাম ওৰিয়েন্টেড ষ্টুডেন্টৰ কাৰণে যিসকলে এক্সামত এপিয়াৰ হ'ব বুলি ভাবিছে এওঁলোকৰ কাৰণে ইট ইজ প্লেড এ ভেৰি ইম্পৰ্টেন্ট ৰোল কেনেকৈ চাওক দা হিন্দুত এটা নিউজ ওলাইছিল যে অপজিশন পাৰ্টিয়ে ফান্ডামেন্টাল ৰাইটছক ভোটিং অধিকাৰটোক ফান্ডামেন্টাল ৰাইটছ কৰাৰ কাৰণে এটা ডিমান্ড দিছে কাৰ আগত গভৰ্ণমেণ্টৰ আগত তো ইয়াক লৈ এটা প্ৰশ্ন আহে ফান্ডামেন্টাল ৰাইটছ জানে আপোনালোকে এক্সামত এপিএসসি বা ইউপিএসসি পলিটি যেটো আমাৰ সেকশন আছে তাৰ কাৰণে আমাৰ কিমান ইম্পৰ্টেন্ট ৰোল প্লে কৰে তো আমি ইয়াতে ফান্ডামেন্টাল ৰাইটছৰ বিষয়ে জানিম নেক্সট যেটো টপিক আমি ইয়াতে ডিসকাশন কৰিম এসসি অন মেডিকেল টাৰ্মিনেশন অফ প্ৰেগনেন্সি মেডিকেল টাৰ্মিনেশন অফ প্ৰেগনেন্সি এক্ট 1971 ৰ বিষয়ে এসসি নতুন এটা ভাৰ্ডিক্ট আহিছে যিবোৰ মেৰিটেল বা নন মেৰিটেল ৰেপৰ ফলত যিবোৰ প্ৰেগনেন্সি আহে ইয়াক টাৰ্মিনেশনৰ কাৰণে নতুন ৰুল হৈছে তো এটো আপোনালোকৰ বহুতে ইম্পৰ্টেন্ট পাৰ্ট হয় নেক্সট আহিব আপোনাৰ সেক্ৰেট এক্সপোজিশন অফ তথাগত বুদ্ধা আপোনালোকে জানে জিএস পেপাৰ 1 ত আমাৰ এটা টপিক আছে টপিক হল এনশিয়েন্ট হিষ্ট্ৰী আৰু ইণ্ডিয়ান আৰ্ট এণ্ড লিটাৰেচাৰ তাতে এই টপিকটো বহুত ডাঙৰ এটা ইম্পৰ্টেন্ট তো ইয়াকো আমি আজি ইয়াতে ডিসকাশন কৰিম আৰু এটা হল কমাগাটা মাৰু ইনসিডেন্ট এটো জিএস পেপাৰ 1 ৰ লগত মডাৰ্ন হিষ্ট্ৰী যেটো আমাৰ টপিক আছে তাৰ লগত জড়িত তো এই চাৰিটা টপিক আজিৰ আমাৰ বিশেষকৈ ডিসকাশন কৰিবলগীয়া বস্তু তো ইয়াক লৈ আজি আমি আৰম্ভণি কৰিছো আজি প্ৰথমটো ভিডিও তো প্ৰথম টপিক যেটো আছিল মেকিং ৰাইট টু কি ক'লে ভোটাধিকাৰক অপজিশন পাৰ্টিয়ে মেইনলি ভোটাধিকাৰক মৌলিক অধিকাৰ কৰাৰ দাবী কৰিছে আৰু এতিয়ালৈকে আপোনালোকে জানে যেটো আমাৰ ভোটাধিকাৰ আছে ই আমাৰ মৌলিক অধিকাৰ নহয় ই আমাৰ এটা আইনী অধিকাৰ স্ট্যাচুটৰী ৰাইট হিচাপে থাকে আৰু অপজিশন পাৰ্টিয়ে ক'লে চৰকাৰৰ ওচৰত দাবী উত্থাপন কৰিছে যে ভোটাধিকাৰৰ যেটো অধিকাৰ ইয়াক অকল আইনী অধিকাৰ নকৰাকৈ এটা মৌলিক অধিকাৰ কৰিব লাগে ইয়াক কি কৈছে সংবিধানৰ তৃতীয় অংশত অন্তৰ্ভুক্ত কৰিব কৈছে পাৰ্ট 3 অফ দা কনস্টিটিউশন এটো কৰিলে কি হ'ব চাওক নাগৰিকে পোনপটীয়াকৈ আৰ্টিকেল 32 ৰ অধীনত উচ্চতম ন্যায়ালয় যাব পাৰিব আৰ্টিকেল যদি মৌলিক অধিকাৰ হয় তেনেহলে ইয়াক যদি আপোনালোকে ৰিসেন্টলি চাইছে চাগে এসআইআৰ বা এসআৰ যেটো অসমত হলে স্পেশাল ইন্টেনসিভ ৰিভিজন তাৰ ফলত বহুত নাগৰিকৰ বা বহুত মানুহৰ ভোটাধিকাৰ কৰ্তন হৈছে তাতে বিৰোধী দলে বহুত ধৰণৰ প্ৰশ্ন উত্থাপন কৰিছে যে ইয়াৰ জেনুইন ভোটাৰৰ নাম কৰ্তন বা কি তো ইয়াক এইবোৰ কাৰণতে বিৰোধী দলে এটা দাবী উমৈহতীয়া বিৰোধী দলে এটা দাবী উত্থাপন কৰিছে যে ভোটাধিকাৰটো আইনী অধিকাৰ নকৰাকে ফান্ডামেন্টাল ৰাইট কৰি দিব লাগে আৰু ফান্ডামেন্টাল ৰাইট কৰিলে এটো আপোনাৰ আৰ্টিকেল 32 আপোনালোকে যদি পলিটি সেকশনত কোনটো আৰ্টিকেল কিহৰ লগত জড়িত ইট প্লেজ এ ভেৰি ইম্পৰ্টেন্ট ৰোল আপোনালোকে মনত ৰাখিব যদি ফান্ডামেন্টাল ৰাইটছ হয় তেনেহলে আৰ্টিকেল 32 ৰ আন্ডাৰত আপুনি কোৰ্টলৈ যাব পাৰে যদি আপোনাৰ ভোটাধিকাৰৰ খৰ্ব হৈছে অথবা
আৰ্টিকেল 226 অধীনত উচ্চ ন্যায়ালয়ত যাব পাৰিব। আৰ্টিকেল 33 আপোনাক উচ্চতম ন্যায়ালয় মানে আমাৰ SC লৈ যাবলৈ অনুমতি দিয়ে। আৰ্টিকেল 226 ইয়াক আমাক হাই কোৰ্টলৈ যাবলৈ অনুমতি দিয়ে। আৰু ভোটাধিকাৰটো যদি ফাণ্ডামেণ্টেল ৰাইট কৰি এইটো হ'ব সম্পূৰ্ণ জাষ্টিচিয়েবল। চৰকাৰৰ দ্বাৰা যিকোনো ধৰণৰ মনমতীয়া ভোটাধিকাৰ বঞ্চনা ৰোধ কৰিব পৰা যাব। এয়া হ'ল বিৰোধী দলৰ দাবী আৰু ইয়াক লৈ এতিয়া সংসদত আলোচনাৰ বিষয় হৈ উঠিছে। তো আমাৰ এক্সাম অৰিয়েণ্টেড কি লাগে? আমাৰ এক্সাম অৰিয়েণ্টেড যদি আমি পঢ়িব চাওঁ, আমাৰ জানিব লাগিব বৰ্তমান যিটো আমাৰ ভোটাধিকাৰ আছে এয়া আমাৰ ষ্টেটুটৰী, নট দ্য ফাণ্ডামেণ্টেল ৰাইটছ। এইটো আইনী অধিকাৰ হৈ আছে আৰু এইটোক যদি ফাণ্ডামেণ্টেল ৰাইটছ কৰি দিয়া হয়, আমি আৰ্টিকেল 32 আণ্ডাৰত ভোটাধিকাৰ খৰ্ব হ'লে আমি সুপ্ৰিম কোৰ্টলৈ আবেদন জনাব পাৰিম আৰু আৰ্টিকেল 226 অধীনত আমি হাই কোৰ্টলৈ আবেদন জনাব পাৰিম। ভাৰতৰ ভোটাধিকাৰৰ বৰ্তমান অৱস্থাটো কি আছে চাওক। সংবিধানৰ ভিত্তিত ভোটাধিকাৰৰ মূল ভিত্তিটো হৈছে আৰ্টিকেল 326 লগত আমাৰ বৰ্তমান, আপোনাৰ যদি এক্সামত কুৱেশ্যন আহে আৰ্টিকেল 326 কিহৰ লগত জড়িত, এয়া আপোনাৰ সংবিধানৰ ভোটাধিকাৰৰ সৈতে জড়িত। আপোনালোকে এই আৰ্টিকেলবোৰো মনত ৰাখিবলগীয়া বস্তু। ইয়াৰ অধীনত কি হৈছে, 18 বছৰৰ পৰা সকলো নাগৰিকে ভোট দিব পাৰে। আগতে ভোটদানৰ মিনিমাম বয়স কিমান আছিল? 21, যাক কমোৱা হৈছিল কিমান? কোনটো কনষ্টিটিউশ্যন? 61st কনষ্টিটিউশ্যন এমেণ্ডমেণ্ট এক্ট 1988। এক্সামত কুৱেশ্যন সুধিব পাৰে ভোটাধিকাৰৰ বয়স 21 পৰা 18লৈ লৈ অহা কনষ্টিটিউশ্যনেল এমেণ্ডমেণ্টটো কি আছে? তেতিয়া আপোনাৰ মূল প্ৰশ্নটো আহিব 61st কনষ্টিটিউশ্যন এমেণ্ডমেণ্ট এক্ট 1988ৰ জৰিয়তে মানুহৰ ভোটদানৰ ন্যূনতম বয়স যিটো আছিল সেইটো 21 পৰা 18লৈ কমাই অনা হৈছিল। আৰ্টিকেল 326 আমাৰ কিহৰ লগত জড়িত হৈ আছে? ভোটাধিকাৰৰ লগত। চ' ইয়াতে আমি দুটা কনচেপ্ট বৰ ভালদৰে চাই ল'লোঁ। এই দুটাৰ ওপৰত কুৱেশ্যন হ'ব পাৰে, আপোনালোকে মনত ৰাখিবলগীয়া টপিক হয় এইটো। নেক্সটলৈ আহক, আইনী ব্যৱস্থা ভোটাধিকাৰ সম্পৰ্কে দুটা গুৰুত্বপূৰ্ণ দ্বাৰা পৰিচালিত হয়। কেনেকৈ? বৰ্তমান যিটো আমাৰ ভোটৰ অধিকাৰ, এইটো মেইন দুটা এক্ট, এটা হ'ল ৰিপ্ৰেজেণ্টেশ্যন অফ পিপল এক্ট 1950 ইয়াৰ অধীন আৰু ৰিপ্ৰেজেণ্টেশ্যন অফ পিপল এক্ট 1951। এই দুটা আইনৰ জৰিয়তে বৰ্তমান আমাৰ যিটো ভোটৰ পেটাৰ্ণ, ভোটিং পেটাৰ্ণ, কোন এলিজিবল কোন নহয়, এই সকলোবোৰ বস্তু এই দুটা এক্টে ৰিপ্ৰেজেণ্ট কৰি আছে। চ' মূল কথাটো আমি কি শিকিলো? এতিয়ালৈকে ভোটাধিকাৰটো আমাৰ ফাণ্ডামেণ্টেল ৰাইটছ নহয়, ই জাষ্ট এটা ষ্টেচুটৰী ৰাইট। এতিয়া আইন এটা অধিকাৰ, নট দ্য মৌলিক অধিকাৰ। তো এতিয়ালৈকে আমাৰ এটা কনচেপ্ট ক্লিয়াৰ হ'ল। বহুতে কয় ভোটাধিকাৰটো মৌলিক অধিকাৰ নহয়। আপোনালোকৰ কনচেপ্ট ইয়াতে এটা মিথ ক্লিয়াৰ হ'ব আজি। এয়া হ'ল ভোটাধিকাৰটো ষ্টেচুটৰী ৰাইট, নট দ্য ফাণ্ডামেণ্টেল ৰাইট। আৰু ইয়াক ফাণ্ডামেণ্টেল ৰাইট কৰিবৰ কাৰণেহে বিৰোধী দলে দাবী উত্থাপন কৰিছে। আমাৰ এক্সাম অৰিয়েণ্টেড কি কি বিষয়বস্তু ইয়াতে আজি শিকিলো, এটা শ্বৰ্ট ৰিভিজন লৈ লওঁ। এক হ'ল ভোটাধিকাৰ ৰাইটক মৌলিক অধিকাৰ কৰিব লাগে। কৰিলে আৰ্টিকেল 32 আৰু আৰ্টিকেল 226 অধীনত আমি সুপ্ৰিম কোৰ্ট আৰু হাইকোৰ্টলৈ যাব পাৰিম। নেক্সট, আমাৰ যিটো বয়স, আৰ্টিকেলৰ 326 আমাক ভোটাধিকাৰৰ সম্পৰ্কে কথা পাতে। আৰু বয়স যিটো 21 পৰা 18লৈ কমাই অনা হৈছিল, এইটো হ'ল এই 61st কনষ্টিটিউশ্যনেল এমেণ্ডমেণ্ট এক্ট 1988ৰ জৰিয়তে। আৰু আমাৰ ভোটাধিকাৰৰ মূলতঃ দুটা আইনৰ জৰিয়তে এইটো ডিছক্ৰাইব কৰা হ'ল। এটা হ'ল ৰিপ্ৰেজেণ্টেশ্যন অফ পিপল এক্ট 1950 আৰু ৰিপ্ৰেজেণ্টেশ্যন অফ পিপল এক্ট 1951। এয়া হ'ল আমাৰ প্ৰথমখন গুৰুত্বপূৰ্ণ। ভোটদানৰ যিটো স্বাধীনতা, এয়া আৰ্টিকেল 19(1)A সৈতে ইয়াৰ অন্তৰ্ভুক্ত হৈছে। নিজৰ পচন্দ প্ৰাৰ্থীক যিটো ভোট দিব পাৰে, যদি পচন্দ নহয় আপুনি নটালৈয়ে ভোট দিব পাৰে। এইটো অধিকাৰ আমাক কোনে দিছে? আৰ্টিকেল 19(1)A। চ' এই আৰ্টিকেলবোৰ বৰ ইম্পৰ্টেণ্ট পাৰ্ট প্লে কৰিব। আপোনালোকে মনত ৰাখিব, আৰ্টিকেল 19(1)A কিহৰ লগত জড়িত? আপোনালোকে ক'ব পাৰে নিজৰ পচন্দ মতন যিটো আমি প্ৰাৰ্থীক যদি ভোট দিবলগীয়া হয়, এই অধিকাৰটো আমাক কোনে দিছে? আমাৰ আৰ্টিকেল 19(1)A দিছে। চিভিল চাৰ্ভিচ এক্সামত কেছবোৰ মানে কোন কেছৰ লগত কোনটো কেছ জড়িত হৈ আছে, কোনটো আৰ্টিকেলৰ লগত কোনটো কেছ বা বিষয়টোৰ লগত কি কি কেছ জড়িত হৈ আছে, এইবোৰ বৰ এটা ইম্পৰ্টেণ্ট ৰোল প্লে কৰে। চাওক, জুডিচিয়েল ইণ্টাৰপ্ৰিটেশ্যন এই ভোটাধিকাৰৰ ওপৰত কি কি আছে? তিনিটা কেইটামান ইম্পৰ্টেণ্ট কেছ আছে যিটো আমাৰ মনত ৰাখিবলগীয়া বস্তু হ'ল। এটা হ'ল NP পন্নাস্বামী ভাৰ্চেছ ৰিটাৰ্ণিং অফিচাৰ 1952 কেছ, য'ত উচ্চতম ন্যায়ালয়ে কি কৈছে? ভোটাধিকাৰ হৈছে আইনী অধিকাৰ যাক আইনৰ দ্বাৰা সীমাবদ্ধ কৰিব পাৰি।
নেক্সট দ্বিতীয়টো কেছ যিটো আমাৰ ভোটাধিকাৰৰ লগত জড়িত হৈ আছে এয়া হ'ল জ্যোতি বসু ভাৰ্চেছ দেৱী ঘোষাল 1982, য'ত ভোটাধিকাৰ নে মৌলিক অধিকাৰ নে সাধাৰণ অধিকাৰ ই কেৱল এটা ষ্টেচুটৰী। ইয়াতো কোৰ্টে ছেম কথা কৈছে যে ভোটাধিকাৰটো আমাৰ এটা আইনী অধিকাৰ, মৌলিক অধিকাৰ। আৰু এটা কেছ কুলদীপ নায়াৰ ভাৰ্চেছ ইউনিয়ন অফ ইণ্ডিয়া 2006, যাত পুনৰ কোৰ্টে এইটো ৰায়দান দিছে যে ভোটাধিকাৰটো আমাৰ মৌলিক অধিকাৰ নহয়, অকল ষ্টেচুটৰী ৰাইট। চ' এই তিনিটা কেছ আমাৰ ভোটাধিকাৰৰ লগত জড়িত হৈ আছে আৰু এক্সাম অৰিয়েণ্টেড এই তিনিটা কেছো আপোনালোকে মনত ৰাখিব, য'ত নেকি কোৰ্টে পুনৰবাৰ মানে ৰিকল কৰি দিলে যে ভোটাধিকাৰটো আমাৰ মৌলিক অধিকাৰ নহয়। চ' আগবাঢ়িছোঁ আমি নেক্সট টপিক লৈ। নেক্সটত যিটো আমাৰ টপিক হ'ব এইটো হ'ল মেডিকেল প্ৰেগনেঞ্চি টাৰ্মিনেশ্যন কেছটোৰ লগত জড়িত। আৰম্ভণি দিলোঁ এইটো। ৰিচেণ্টলি কি ডেভেলপমেণ্ট হৈছে, সুপ্ৰিম কোৰ্ট অফ ইণ্ডিয়া মৌখিকভাৱে এটা মত প্ৰকাশ কৰিছে কি নাবালিকা ধৰ্ষণজনিত গৰ্ভধাৰণৰ ক্ষেত্ৰত গৰ্ভপাতৰ সময়সীমা আইনত আঁতৰোৱা উচিত। এই মন্তব্যটো কিয় হৈছিল, ৰিচেণ্টলি 15 বছৰীয়া এজন ধৰ্ষণ পীড়িতাৰ 30 সপ্তাহ গৰ্ভপাতৰ আবেদনৰ সন্দৰ্ভত আদালতে স্পষ্টকৈ কৈছে গৰ্ভপাতৰ সিদ্ধান্ত ল'ব অকল নাবালিকা আৰু তেওঁৰ অভিভাৱকে, ৰাষ্ট্ৰ নহয়। এইটো ৰিপ্ৰডাক্টিভ অটনমিৰ শক্তিশালী কৰে। একচুৱেলি মেটাৰটো কি চাব, এমটিপি আইনটো পৰিচয়টো কি, এয়া ভাৰত গৰ্ভপাতক বৈধ কৰা গুৰুত্বপূৰ্ণ আইন। কি কোৱা হৈছে ইয়াক লৈ, ইয়াক প্ৰণয়ন কৰা হৈছিল কেতিয়া, শান্তিলাল শ্বাহ কমিটি 1964 পৰামৰ্শৰ ওপৰত ভিত্তি কৰি। মূল উদ্দেশ্যটো কি আছিল, অবৈধ অসুৰক্ষিত গৰ্ভপাতৰ বাবে হোৱা মাতৃ মৃত্যুৰ হাৰ কমোৱা। এতিয়া 1971 চনৰ আইনৰ মুখ্য বিধানসমূহ কি আছিল, সময়সীমাটো কি আছিল, 20 সপ্তাহ। আপোনাৰ গৰ্ভপাত যদি 20 সপ্তাহলৈ আছে, তাৰ তলত থাকিলে আপুনি গৰ্ভপাত কৰিব পাৰে, তাতকৈ ওপৰত গ'লে আপুনি গৰ্ভপাত কৰিব নোৱাৰে, এই আইনত অপৰাধ। কোন পৰিস্থিতিত গৰ্ভপাত অনুমোদিত, মাতৃৰ জীৱন ৰক্ষা কৰাৰ বাবে, ধৰ্ষণ বা ৰক্ত সম্পৰ্কীয় যৌন নিৰ্যাতনৰ ক্ষেত্ৰত, বা গৰ্ভ নিয়ন্ত্ৰণত ব্যৰ্থ কেৱল বিবাহিত মহিলাৰ ক্ষেত্ৰত। এইটো গৰ্ভ নিয়ন্ত্ৰণত ব্যৰ্থ যদি হয় বিবাহিত, এই তিনিটা ক্ষেত্ৰতে গৰ্ভ নিয়ন্ত্ৰণটো বৈধ বুলি কৈছিল কোন আইনে, আমাৰ এমটিপি আইন 1971। এতিয়া কি হ'লে সংশোধনীটো 2021 যিটো সংশোধনী আহিলে এমটিপি লত, তাতে কি কৰিলে, সময়সীমাটো 20 সপ্তাহৰ পৰা 24 সপ্তাহলৈ বৃদ্ধি কৰা হ'ল। বিশেষ শ্ৰেণীৰ বাবে যদি ধৰ্ষণ পীড়িতা হয়, নাবালিকা হয় আৰু বিশেষভাৱে সক্ষম মহিলা, অবিবাহিত মহিলাৰ অন্তৰ্ভুক্তি গৰ্ভ নিয়ন্ত্ৰণৰ ব্যৰ্থতাৰ দ্বাৰা এতিয়া অবিবাহিত মহিলাৰ ক্ষেত্ৰতো এই একেখন আইন যদি আপুনি মেৰিড নহয় আৰু কিবা কাৰণত যদি গৰ্ভধাৰণ হয়, এই ক্ষেত্ৰতো এই আইনটো এতিয়া প্ৰযোজ্য হ'ব। ভ্ৰূণৰ অস্বাভাৱিকতা যদি চিকিৎসক বোৰ্ডে গুৰুত্বপূৰ্ণ ত্ৰুটি চিনাক্ত কৰে, 24 সপ্তাহৰ পিছতো গৰ্ভপাত কৰে। মানে মেডিকেলি যদি আপুনি ফিট নহয়, কিবা অসুবিধা হ'লে যদি মেডিকেল বোৰ্ডে এইটো ৰিকমেণ্ড কৰে, তেনেহ'লে আপুনি 24 সপ্তাহৰ পিছতো গৰ্ভপাত কৰিব পাৰিব। এই অনুমোদন আমাক কোনে দিছে, এমটিপি এক্ট 2021 যিটো এমেণ্ডমেণ্ট কৰা হৈছে। সাৰাংশটো কি আছিলে চাওক, মেডিকেল টাৰ্মিনেশ্যন প্ৰেগনেঞ্চি এক্ট 1971 হৈছে মহিলাৰ স্বাস্থ্য আৰু অধিকাৰৰ বাবে গুৰুত্বপূৰ্ণ। কিন্তু উচ্চতম ন্যায়ালয়ে সাম্প্ৰতিক মতামত দেখুৱাইছে যে আইনখন আৰু অধিক সংস্কাৰৰ প্ৰয়োজন হৈ আছে ৰিচেণ্টলি। কাৰণ আমাৰ ৰিচেণ্টলি এটা কেছ এনেকুৱা আহিছে য'ত 15 বছৰীয়া এজন মহিলাই 24 সপ্তাহৰ পিছতো 30 সপ্তাহত আবেদন জনাইছে গৰ্ভপাতৰ কাৰণে, আৰু তাক লৈ সুপ্ৰিম কোৰ্টে ৰায়দান কৰিছে, যিটো এতিয়া হয়তো এই আইনখনলৈ আৰু পৰিৱৰ্তন আহিব, আৰু এটা এমেণ্ডমেণ্ট আহিব বা নাহিব পাৰে, এইটো গভমেণ্টৰ ওপৰত কথা, গভমেণ্টে কি কৰে। কিন্তু আমাৰ এক্সাম অৰিয়েণ্টেড জানিবলগীয়া বস্তু হ'ল মেডিকেল টাৰ্মিনেশ্যন অফ প্ৰেগনেঞ্চি এক্ট 1971 আৰু ইয়াৰ এমেণ্ডমেণ্ট 2021 কি কৈছে। সেইটো আপোনাৰ পলিটিৰ লগত জড়িত বিষয়, বৰ ইম্পৰ্টেণ্ট এটা বিষয়। আগবাঢ়িছোঁ আমাৰ নেক্সটলৈ। নেক্সট যিটো আমি এয়া টপিকটো হ'ল আমাৰ ইণ্ডিয়ান আৰ্ট এণ্ড লিটাৰেচাৰৰ লগত GS পেপাৰ 1ৰ লগত জড়িত এটা টপিক। এয়া হ'ল বুদ্ধৰ পবিত্ৰ অৱশেষৰ প্ৰদৰ্শনী, চেক্ৰেড এক্সপজিশ্যন অফ ৰেলিক্স। এইটো এটা অনুষ্ঠান হয় য'ত এইবাৰ 1 মে'ৰ পৰা 14 মে' 2026 লাডাখত অনুষ্ঠিত। এইটো এটা গুৰুত্বপূৰ্ণ আধ্যাত্মিক আৰু সাংস্কৃতিক উদ্যোগ। কিয়? ভাৰতে বুদ্ধৰ ঐতিহ্য ৰক্ষক হিচাপে ভূমিকা শক্তিশালী কৰে, বিশ্ব শান্তি আৰু সাংস্কৃতিক পৰ্যটনৰ উন্নতি কৰে।
আপোনালোকে জানে ভাৰতবৰ্ষত বুদ্ধিষ্ট কালচাৰ যিটো বুদ্ধিষ্ট ৰিলিজন এইটোৰ জন্ম অৰিজিন ভাৰতবৰ্ষৰ বুকুতে হৈছিল ইয়াক প্ৰদৰ্শনী কৰিবলৈ দ্য মেছেজ অফ পিচ দিবলৈ ভাৰতবৰ্ষৰ বুকত এই অনুষ্ঠানটো প্ৰতি বছৰে অৰ্গেনাইজ কৰি থকা হয় এইবাৰ এইটো 1 পৰা 14 মে লাডাখত অনুষ্ঠিত হৈছিল ইয়াৰ থিমটো কি আছিলে পিচ ইন টাইমছ অফ কনফ্লিক্ট বৰ্তমান ভাৰত তথা বিশ্বত কি ধৰণে যুদ্ধ চাৰিওফালে যুদ্ধ দেখি এটা পৰিৱেশ সৃষ্টি হৈছে তো ইয়াক লৈ এইবাৰ আমাৰ যিটো আমাৰ এক্সপজিশ্যন অফ বুদ্ধা ৰিলিক্সৰ প্ৰগ্ৰাম তাত আমাৰ থিমটো লৈছে পিচ ইন টাইমছ অফ কনফ্লিক্ট উপলক্ষ বুদ্ধ পূৰ্ণিমা আধ্যাত্মিক গুৰুত্ব বুদ্ধৰ অৱশেষসমূহক কোৱা হয় চাৰিৰা ধাতু বুদ্ধৰ যিটো অৱশেষ ৰৈ গৈছে তাক চাৰিৰা ধাতু বুলি কয় ইয়াৰ অৰ্থ হয় বুদ্ধৰ আধ্যাত্মিক উপস্থিতিৰ প্ৰতীক গৌতম বুদ্ধৰ জ্ঞান লাভৰ প্ৰতিফলন বুদ্ধৰ জন্ম মৃত্যুৰ চক্ৰ পৰা মুক্তি লাভ কৰিছিল এই অৱস্থাক কোৱা হয় নিৰ্বাণা এই গোটেইবোৰ বস্তুৰ এই প্ৰগ্ৰামতো আলোচনা কৰা হয় আৰু আপোনালোকে এই টপিকবোৰো জানিব লাগিব যিহেতু মেটাৰটো বুদ্ধৰ লগত জড়িত বুদ্ধৰ যিটো জন্ম মৃত্যুৰ চক্ৰৰ পৰা মুক্তি লাভ কৰা শেষ সময়লৈকে ইয়াৰ অৱস্থাটো কয় নিৰ্বাণা অৱস্থা আৰু বুদ্ধৰ যিটো অৱশেষ ইয়াক কোৱা হয় চাৰিৰা ধাতু তো এই টপিকবোৰ আপোনালোকে মনত ৰাখিব লাগিব বুদ্ধিষ্ট এনচিয়েণ্ট হিষ্ট্ৰীত বুদ্ধিজিমৰ ওপৰত এটা পুৰা চেপ্টাৰ আপোনালোকৰ আছে আপোনালোকে গোটেই চেপ্টাৰটো আপোনালোকে কভাৰ কৰিব লাগে তাত আপোনালোকে গোটেইবোৰ টপিক পাব ইয়াতে আমি বুদ্ধিষ্ট ৰেলিক্স এক্সপজিশ্যন অফ বুদ্ধিষ্ট ৰেলিক্সৰ প্ৰগ্ৰামটোৰ ওপৰত কথা পাতিম য'ত নেকি কি কোৱা হৈছে থিমটো কি আছিল পিচ ইন টাইপছ অফ কনফ্লিক্ট 1 পৰা 14 মেলৈ চলিব লাডাখত অনুষ্ঠিত হৈছে আৰু উদ্দেশ্যটো কি শান্তিৰ বাৰ্তা দিয়ে আধ্যাত্মিক বাৰ্তা দিয়ে আৰু ভাৰতৰ যিটো চফ্ট পাৱাৰ ইয়াক বিশ্ব সন্মুখত লৈ যোৱা পুৰাতাত্ত্বিক উৎস আৰ্কিঅলজিকেল ৰুটছ এই অৱশেষসমূহৰ উৎস পিপাৰাহাৱা এই স্থানটো চিনাক্ত কৰা হৈছে প্ৰাচীন কাপিলি বৎসৰ সৈতে জড়িত হৈ আছে গুৰুত্বপূৰ্ণ খনন কাৰ্য ইয়াক কোনে কৰিছিল উইলিয়াম ক্লেক্সটন পাপ্পে এণ্ড KM শ্ৰীবাস্তৱে এওঁলোকৰ এই খননে বুদ্ধৰ যিটো অৱশেষৰ সত্যতা ইয়াক শক্তিশালী কৰিছে আৰু বুদ্ধৰ অৱশেষবোৰ চাৰিৰা ধাতু বুলি কোৱা হয় আমি অলৰেডি ডিছকাশ্যন কৰিলোঁ আপোনালোকে এজ এ এক্সপিৰিয়েণ্ট এজ এ জব এক্সপিৰিয়েণ্ট হিচাপে আপোনালোকে ইয়াতে মনত ৰাখিবলগীয়া বিষয়বস্তুবোৰ হ'ল এক্সপজিশ্যন অফ বুদ্ধিষ্ট ৰেলিক্স এইবাৰ আমাৰ লাডাখত অনুষ্ঠিত হ'ল প্ৰতি বছৰে অনুষ্ঠিত হয় বুদ্ধ পূৰ্ণিমা উপলক্ষে অনুষ্ঠিত হয় এইবাৰৰ থিমটো হ'ল আমাৰ পিচ ইন টাইমছ অফ কনফ্লিক্ট আৰু যিবোৰ বুদ্ধৰ অৱশিষ্ট ইয়াক চাৰিৰা ধাতু বুদ্ধৰ জন্মৰ পৰা জ্ঞান প্ৰাপ্তি তথা মুক্তিলৈ যিটো অৱস্থা ইয়াক নিৰ্বাণা বুলি কোৱা হয় পুৰাতাত্ত্বিক উৎস আৰ্কিঅলজিকেল এই কি বুলি কোৱা হয় পিপাৰাহাৱা বুলি কোৱা হয় ইয়াক কাৰ লগত চিনাক্ত কৰা হৈছে প্ৰাচীন কপিলা বাস্তুৰ সৈতে আৰু এই খনন কাৰ্যটো কোনে কৰিলে উইলিয়াম ক্লেক্সটন পাপ্পে এণ্ড KM শ্ৰীবাস্তৱা এই খননেৰে বুদ্ধৰ এওঁলোকৰ যিটো খনন বুদ্ধৰ যিটো অৱশেষ ইয়াক আৰু শক্তিশালী আৰু প্ৰুফ ইন ডিটেইলছ প্ৰুফ কৰিছিল যাক এই ক্লেইমটোক আৰু বেছি শক্তিশালী প্ৰদান কৰিছিল বুদ্ধৰ অৱশেষৰ কিছুমান বিৱৰণ ইয়াতে দিয়া আছে কি বস্তু পোৱা গৈছে মৌৰ্যন যুগৰ ব্ৰাহ্মী লিপিযুক্ত সফষ্টন কাস্কেট ক্ৰিষ্টেল কাস্কেট ব্ৰন ফ্ৰেগমেণ্ট এছেছ মূল্যৱান বস্তু এইবোৰ সংযুক্ত বুদ্ধৰ মহাপাৰিনিৰ্বাণৰ পিছত নিৰ্মিত স্তূপৰ সৈতে চাওক খননত কি পোৱা গৈছে মনত ৰাখিব মৌৰ্যন যুগৰ ব্ৰাহ্মী লিপিযুক্ত সফষ্টন কাস্কেট পোৱা গৈছে এটা ক্ৰিষ্টেল কাস্কেট বন ফ্ৰেগমেণ্ট মানে অস্থিখণ্ড হাড়ৰ অংশ পোৱা গৈছে এছেছ পোৱা গৈছে আৰু এইবোৰে মূল্যৱান বস্তু পোৱা গৈছে সাংস্কৃতিক আৰু কূটনীতি কালচাৰেল ডিপ্ল'মেচি ভাৰতে আমি অলৰেডি মই ক'লোঁ ভাৰতে এইটো মিনিষ্ট্ৰী অফ কালচাৰেল অফ ইণ্ডিয়াৰ আণ্ডাৰত আহে আৰু এইটো ভাৰতৰ এটা চফ্ট পাৱাৰ প্ৰদৰ্শনী কৰে বিশ্ব দেশবোৰৰ সন্মুখত বুদ্ধই সকলো সময়ত বুদ্ধিজিমে সকলো সময়ত শান্তিৰ বাৰ্তা দিয়ে গোটেই ভাৰতবৰ্ষ ইয়াৰ জৰিয়তে দ্য মেছেজ অফ পিচ যিটো বিশ্ববাসীৰ ওচৰত দেখুৱাব এটা চেষ্টা হয় এইবোৰ উদ্দেশ্য আছিল এই প্ৰগ্ৰামটোৰ কাৰণে সাম্প্ৰতিক আন্তঃৰাষ্ট্ৰীয় প্ৰদৰ্শনী ক'ত হৈ গ'ল 2024 একেখন প্ৰগ্ৰাম কেতিয়া হ'ল ক'ত হ'ল থাইলেণ্ডত হ'ল 25 ভিয়েটনামত হৈছে আৰু 26 শ্ৰীলংকা হৈছে এইবোৰ বুদ্ধিষ্ট কাণ্ট্ৰি আপোনালোকে জানে তাত বুদ্ধ ধৰ্মক অনুসৰণ কৰা মানুহৰ সংখ্যা বৰ বেছি ইভেন আমাৰ ভাৰততকৈ বেছি কেতিয়াবা আশ্চৰ্যকৰ বিষয় যে ভাৰতত জন্ম হোৱা এখন ৰিলিজন ভাৰতবৰ্ষত ইয়াৰ সংখ্যা কম কিন্তু
আমাৰ পৰ্শৱৰ্তী যিবোৰ দেশ আছে তাতে এই ৰিলিজন বেছি অগ্ৰগতি লাভ কৰিছে। ইয়াতে তথাগত শব্দৰ অৰ্থটো কি হ'ল? পালি কেননত তেওঁ আই বা মিৰ ঠাইত এই শব্দ ব্যৱহাৰ কৰিছিল। তথাগত মানে তেওঁ নিজকে বুজাবলৈ এই তথাগত ৱৰ্ডটো ইউজ কৰিছিল। দুটা ব্যাখ্যা। তথাগত, ওৱান হু হেজ দ্য স্কান, জন্ম মৃত্যু চক্ৰ ত্যাগ কৰা এজন ব্যক্তি তথাগত বুলি কয়। ইয়াৰ আৰু এটা ব্যাখ্যা আছে, ওৱান হু হেজ দ্য স্কাম, চূড়ান্ত সত্য ধৰ্ম উপলব্ধি কৰা ব্যক্তি। যিজনে ধৰ্ম কি বা স্পিৰিচুৱেলিটি কি তাক চূড়ান্ত সত্যতা ইয়াক যি উপলব্ধি কৰিব পাৰিছে তাৰ কাৰণেই তথাগতৰ ব্যাখ্যা এটা। আৰু এটা তথাগতৰ ব্যাখ্যা দিছে কি, যি জন্ম মৃত্যু চক্ৰৰ পৰা ঊৰ্ধত উঠিছে, সংসাৰ ত্যাগ কৰি দিয়া যাক বুজায়, তেওঁৰ কাৰণে তথাগত শব্দটো ব্যৱহাৰ। আজি আন এটা আলোচ্য বিষয় হয় কাৰেণ্ট এফেয়াৰ্ছত, এয়া হ'ল দিল্লীত যোচনা ৰিচেণ্টলি ভেনকুভাৰত ইণ্ডিয়ান ডায়াস্পৰাত 1914ত হোৱা কমাকাটা মাৰু ইনচিডেণ্টৰ বিষয়ে কথা পাতিছিল। একচুৱেলি ইনচিডেণ্টটো কি হৈছিল? ইনচিডেণ্টটো আছিলে 1914ত হোৱা ৰেচিজিম, ব্ৰিটিছ কালত ভাৰতীয়ৰ প্ৰতি হোৱা ৰেচিষ্ট বিহেভিয়াৰৰ এটা প্ৰাইম এক্সাম্পল। কি আছিলে চাওক, ভাৰতৰ পৰা এটা জাহাজ গৈছিল, জাহাজটোৰ নাম কি আছিল? কমাকাটা মাৰু জাহাজ, বা তাৰ আন এটা নাম আছিল গুৰু নানক জাহাজ। আৰু ইয়াৰ নেতৃত্বত কোনে আছিল? গুৰজিৎ সিং, যি এজন ভাৰতীয় প্ৰমুখ ব্যৱসায়ী। জাহাজজনৰ মুঠ যাত্ৰীৰ সংখ্যা আছিল 376, তাৰে 340 জন শিখ, 24 জন মুছলমান আৰু 12 জন হিন্দু মানুহ। অধিকাংশ কৃষক আৰু প্ৰাক্তন সৈনিক আছে। তেওঁলোকে ভাবিছিল যে ব্ৰিটিছ এম্পায়াৰ নাগৰিক হিচাপে কানাডাত বাস কৰা আইনী অধিকাৰ আছে। সংঘাতটো ক'ত ষ্টাৰ্ট হ'ল? ভেনকুভাৰত 1 মে 1914, যেতিয়া জাহাজটো তাতে সোমালে, তাৰে মাত্ৰ 24 জনকহে নামিবলৈ দিয়া হৈছিল। বাকীসকলক 2 মাহ ধৰি খাদ্য পানী নোহোৱাকৈ জাহাজত অৱৰোধ কৰি ৰখা, 2 মাহ কিছুমান মানুহক এটা জাহাজত মানে ৰখাই ৰাখা। কি ধৰণৰ ইনহিউমেন বিহেভিয়াৰ সেই সময়ত ভাৰতীয় নাগৰিকৰ প্ৰতি ব্ৰিটিছসকলে দেখুৱাইছিল তাৰ এটা প্ৰাইম এক্সাম্পল হ'ল এই কমাকাটা মাৰু ইনচিডেণ্ট। মূল কাৰণবোৰ কি আছিল? প্ৰণালীগত বৰ্ণবাদ, কাৰণ এওঁলোকৰ এটা বৰ্ণবাদৰ যিটো চিন্তাধাৰা, যি হোৱাইট ইজ দ্য গ্ৰেট। কণ্টিনিউৱাছ জাৰ্নি ৰেগুলেশ্যন, নিয়মটো কি আছিল? তেওঁলোকে নিয়ম বনাইছে 1908ত, কণ্টিনিউৱাছ জাৰ্নি ৰেগুলেশ্যন, যাত্ৰীয়ে নিজৰ দেশৰ পৰা নন ষ্টপ জাৰ্নি কৰি আহিব লাগিব। আৰু এই নিয়মটোৰ মানেই হ'ল ভাৰতৰ পৰা কানাডালৈ কোনো ডাইৰেক্ট জাৰ্নি সম্ভৱেই নাছিল। গতিকে আপোনালোকে যাই তাতে সোমাবই নোৱাৰিব, কাৰণ আইনগতভাৱে আপোনাক ৰখাই দিয়া হ'ল। কিয়? তেওঁলোকে এক্ট পাছ কৰি ৰাখিছে। আৰু সেই সময়ত ভাৰতৰ পৰা কানাডালৈ ডাইৰেক্ট যাত্ৰাও পচিবল নাছিল। এই আইনটো ব্যৱহাৰ কৰিছিল কাহাৰ? বিশেষকৈ এছিয়ান ইমিগ্ৰেশ্যন বন্ধ কৰিব। এছিয়াৰ পৰা আমাৰ পৰা যিবোৰ মানুহ কানাডালৈ বেছিভাগ যোৱা হৈছিল, তাক ৰখাবৰ কাৰণে এই আইনটো ব্যৱহাৰ কৰা হৈছে। কানাডা কেৱল হেড লোকৰ বাবে ধাৰণাটো বজাই ৰাখিবলৈ। প্ৰতিবাদ আৰু বাজ হত্যাকাণ্ড, চোৰ কমিটি নেতৃত্ব কোনে কৰিছিল? হুছেইন ৰহিম। তেওঁ কি কৰিলে? $20,000 সংগ্ৰহ কৰি আইনী লৰাই চলোৱা। দুৰ্ঘটনাত ছেপ্টেম্বৰ 1940 জাহাজটো ভাৰতলৈ ঘূৰাই পঠোৱা হৈছিল, আৰু বাজত ব্ৰিটিছ চৰকাৰৰ আদেশ যাত্ৰীসকলক পাঞ্জাৱলৈ পঠোৱা, কিন্তু তেওঁলোকে অস্বীকাৰ কৰে, ফলত ব্ৰিটিছ সৈন্যই গুলীচালনা কৰিছিল। ব্ৰিটিছ চৰকাৰে যেতিয়া জাহাজটো ঘূৰাই পঠাবলৈ ওলালে, ভাৰতীয়সকলে ইয়াক ডিনাই কৰিছিল, ঘূৰি আহিবলৈ মত প্ৰকাশ কৰা নাছিলে। তাৰপিছত ব্ৰিটিছ সৈন্যই কি কৰিলে? গুলীচালনা কৰিলে, যাৰ ফলত 20 জন থিতাতে নিহত হ'ল। গুৰজিৎ সিং তাৰ পৰা পলায়ন কৰিছিল, যদিও পিছত মহাত্মা গান্ধীৰ আহ্বানত আত্মসমৰ্পণ কৰে। স্বাধীনতা আন্দোলনৰ গুৰুত্ব কি আছে চাওক। ইনচিডেণ্টটো ভাৰতবৰ্ষৰ ইণ্ডিপেণ্ডেন্স এক্টত, ইণ্ডিপেণ্ডেন্সৰ যিটো চেতনা আন্দোলন মুভমেণ্ট, তাত গুৰুত্বপূৰ্ণ কি? এটা মিথ ভংগ হৈ গ'ল যে ভাৰতীয়সকলৰ ৰাজত্বত ব্ৰিটিছৰ ৰাজত্বত সকলো ভাৰতীয়ৰ সমান অধিকাৰ। এই মিথ এটা যি আছিল, এয়া ভংগ হ'ল। ই এটা কেটালিষ্টৰ দৰে কাম কৰিলে, যাৰ ফলস্বৰূপ পিছৰ মুহূৰ্তত গাদাৰ পাৰ্টি এই ঘটনাৰ পিছত অধিক সক্ৰিয় হয়। যিটো 1913ত গঠন হ'ল গাদাৰ পাৰ্টি, এই যিটো আমাৰ কানাডাৰ যিটো ভেনকুভাৰৰ যিটো ইনচিডেণ্ট, ইয়াৰ পিছত আৰু বেছিকৈ সক্ৰিয় হ'ল।
পৰিৱৰ্তন আহিল আগতে মৌলিক অধিকাৰ বিচাৰিছিল পিছত সম্পূৰ্ণ স্বাধীনতা আগতে ব্ৰিটিছৰ অধীনত আন্দোলনটো আছিল তেওঁলোকৰ অধিকাৰৰ বিষয় তাৰপিছত ব্ৰিটিছক ওফৰাই এটা পূৰ্ণকালীন স্বাধীনতা দাবীত আন্দোলনটো আগবাঢ়ি গ'ল সশস্ত্ৰ বিপ্লৱে পথ অনুকূল আপোনালোকে জানে বেংগল আৰু পাঞ্জাব আটাইতকৈ বেছি সশস্ত্ৰ বিপ্লৱ মানে বন্ধক হাতত লৈ ব্ৰিটিছৰ এগেইনষ্টত আন্দোলন কৰা দুটা ঠাই আৰু এইবোৰ ঘটনা এটা কেটালিষ্টৰ দৰে কাম কৰিছে গতিকে এই টপিকটোৰ ইম্পৰ্টেঞ্চ আপোনাৰ মডাৰ্ণ ইণ্ডিয়াৰ হিষ্ট্ৰী তাতে পাব টপিকটো আজিৰ তাৰিখত কিয় এক মেত দিল্লীত জোচনে এই কথাটোৰ বিষয়ে কানাডা ইণ্ডিয়ান ডায়াস্পৰত বহি এই কথাটো মেনশ্যন কৰিলে আৰু কৰাৰ পিছত ই এটা নতুনকৈ চৰ্চা লাভ কৰিলে গতিকে আপোনালোকে ইয়াৰ টপিকবোৰ জানিব ইয়াৰ হিষ্টৰিকেল বেকগ্ৰাউণ্ডটো কি মই ইয়াতে কৈ দিলোঁ ইয়ালৈ যদি আপোনাৰ নোটছ বিচাৰে আপুনি মই কোৱাৰ দৰে আপোনালোকে আমাক হোৱাটছএপ চেনেলত যোগ কৰিব তাতে আমি ইয়াৰ নোটছবোৰ আপলোড কৰি থাকিম আপোনালোকে তাৰ পৰা ডাউনলোড কৰি ইয়াক পঢ়িব পাৰে APSC আৰু UPSC কাৰণে আপোনালোকে যদি প্ৰিপাৰেশ্যন কৰি আছে বা ADRE এক্সামলৈ অৱতীৰ্ণ হ'ব বা অসমত যিকোনো চৰকাৰী পৰীক্ষাৰ কাৰণে অৱতীৰ্ণ হ'ব বিচাৰিছে তেনেহ'লে কাৰেণ্ট এফেয়াৰ্ছ হিচাপে আমাৰ লগত জড়িত হওক আপোনালোকে মেথছ ৰিজনিঙৰ ক্লাছ বিচাৰে লিটাৰেট ক্লাবে প্ৰভাইড কৰি আছে কমপ্লিট ফ্ৰী অফ কষ্ট ADRE আমি এইবাৰ ক্লাছ আৰম্ভণি কৰিলোঁ গতিকে আপোনালোকক আমি আবেদন কৰিলোঁ আপোনালোকে লিটাৰেট ক্লাব যদি চেনেলটো যদি কণ্টেণ্টটো যদি ভাল পাইছে তেনেহ'লে নিশ্চয় লাইক কৰিব ছাবস্ক্ৰাইব কৰিব আৰু শ্বেয়াৰ কৰিব থেংক ইউ আজিৰ কাৰণে এইখিনি